আজি পহিলা মাঘ আৰু পহিলা মাঘতে বৰপেটাত মাঘ বিহু পালন কৰা হয় আৰু এই মুহূৰ্তত মই বৰপেটা সত্ৰত আছোঁ আৰু সত্ৰৰ পৰিৱেশ দেখুৱাম আৰু যেহেতু পহিলা মাঘৰ দিনাই বৰপেটাত মাঘ বিহু পালন কৰা হয় আৰু বৰপেটা সত্ৰতো 5 দিনীয়াকৈ এই মাঘ বিহু পালন কৰা হয় আৰু বিশেষকৈ যদি ক'ব যায় পুহ আৰু মাঘৰ সংক্ৰান্তিৰ দিনা বৰপেটাত উৰুকা পালন কৰা হয় আৰু পহিলা মাঘ অৰ্থাৎ 1 মাঘৰ দিনা বৰপেটা সত্ৰত মাঘ বিহু পালন কৰা হয় আৰু আজি পহিলা মাঘৰ দিনা আমি বৰপেটা সত্ৰৰ পৰিৱেশ দেখুৱাইছোঁ। বৰপেটা সত্ৰত ৰাতিপুৱাৰে পৰা অগণন ভক্তই ভিৰ কৰা পৰিলক্ষিত হৈছে যিহেতু আজি বৰদমাহী আৰু বৰদমাহী অৰ্থাৎ মাঘ বিহুৰ দিনা এনেদৰে সত্ৰত বৰপেটাৰ যি আই মাতৃ বাপ বান্ধৱসকল আছে সকলোৱে আহি ৰাতিপুৱা সত্ৰত সেৱা লৈছে আৰু আমি উল্লেখ কৰিছোঁৱে যে বৰপেটাকে ধৰি বিশেষকৈ যি বৰপেটাৰ দাঁতিকাষৰীয়া অঞ্চলসমূহ আছে বা বৰপেটা সত্ৰকে ধৰি যিসমূহ বৰপেটাৰ সত্ৰসমূহ আছে সত্ৰসমূহত আজি বৰদমাহী অৰ্থাৎ মাঘ বিহু পালন কৰা হৈছে আৰু সম্পূৰ্ণ সত্ৰীয় পৰম্পৰাৰে বৰপেটা সত্ৰত আজি যি মেজি প্ৰজ্বলন কৰা হ'ব। আজি মেজিত জুই দিয়া পৰ্ব বৰপেটা সত্ৰত আজি মেজিত জুই দিয়া হ'ব আৰু মই পৰিৱেশটো দেখুৱাইছোঁ ইতিমধ্যে বৰপেটা সত্ৰৰ যি আচলতে ৰীতি নীতি পৰম্পৰা অনুযায়ী যি নৈমিত্তিক নাম প্ৰসংগ আছে সেয়া নাম প্ৰসংগ বৰপেটা সত্ৰত হৈ আছে আৰু কিছু সময় পিছতে যি আচলতে গায়ন বায়নৰ দ্বাৰা খোল বাদ্য পৰিৱেশন কৰা হ'ব। তাৰ পিছতে বৰপেটা সত্ৰত থকা যি আছে মেজিত অগ্নি সংযোগ কৰা হ'ব। তাৰ পিছতে বৰপেটাৰ যি 22খনকৈ হাতী আছে 22খন হাতীৰ যি আচলতে 22খন হাতীৰ মেজিত অগ্নিসংযোগ কৰা হ'ব। এয়া আচলতে বৰপেটাৰ ৰীতি নীতি পৰম্পৰা অনুযায়ী অতীজৰে পৰা চলি অহা এক নিয়ম আৰু আমি উল্লেখ কৰিছোঁৱে যে ৰাজ্যবাসীয়ে বুধবাৰে যিহেতু মাঘৰ বিহু পালন কৰিছিল কিন্তু সত্ৰনগৰী বৰপেটা কিছু ব্যতিক্ৰম। বৰপেটাত বিশেষকৈ পহিলা মাঘ অৰ্থাৎ মাঘ বিহুৰ দিনাই পহিলা মাঘৰ দিনাই মাঘ বিহু পালন কৰা হয় আৰু আমি যিহেতু সত্ৰত উপস্থিত আছোঁ আমি এই মুহূৰ্তত আমাৰ সৈতে বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বাবুল চন্দ্ৰ দাস বাপজনা আছে। আমি তেওঁৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম। বাপ আজি যিহেতু পহিলা মাঘৰ দিনা বৰপেটা কিছু ব্যতিক্ৰম হয়। বৰপেটাত পহিলা মাঘৰ দিনাই মাঘ বিহু পালন কৰা হয়। আজি পহিলা মাঘ আজি মাঘ বিহু পালন কৰা হ'ব। আজি কিছু সময় পিছতে বৰপেটা সত্ৰত যি আছে মেজিত অগ্নি সংযোগ কৰা হ'ব। তাৰ পিছতে 22খন হাতীৰ যি মেজি আছে মেজিত অগ্নি সংযোগ কৰা হ'ব। বহুতভাৱে ব্যতিক্ৰম আচলতে ব্যতিক্ৰম নহয়। আমাৰ সত্ৰীয়া ৰীতি নীতিৰে প্ৰাচীন পৰম্পৰা অনুসৰিয়ে এই মাঘৰ দুমাহীটো পালন কৰা হয়। যোৱাকালি উৰুকা গৈছে, আজি পবিত্ৰ মাঘ মাহৰ 1 তাৰিখ আৰু পবিত্ৰ মাঘ মাহৰ 1 তাৰিখে আমাৰ সত্ৰৰ ভিতৰত নৈমিত্তিক প্ৰসংগ 5 দিন ধৰি চলিবই। ৰাতিপুৱা নৈমিত্তিক প্ৰসংগৰ পিছতে গায়ন বায়ন আহিব। গায়ন বায়ন অহাৰ পিছতে আমাৰ চৰিত তোলা হ'ব মঠৰ চোতালত। তাৰপাছতে বিয়লি বেলিকা ঘোষা কীৰ্তন আৰু ব্যাস কীৰ্তন, আকৌ সন্ধিয়া তেনেকৈ গান বানে গাব। গতিকে এই গোটেইখিনি সত্ৰীয়া ৰীতিৰে পালন কৰা হয় আৰু বিশেষভাৱে আজি মেজি জ্বলাব। আজি প্ৰসংগ শেষ হোৱাৰ পিছতে মেজি জ্বলাব। এই মেজিৰ যিটো বিশেষত্ব, বৰপেটাৰ মেজিটো অলপ বিশেষত্ব এই কাৰণেই যে তাহানিৰ পৰাই বিৰিণা বনেৰে বনোৱা হয়। অসমৰ অন্যত্ৰ ঠাইত নৰা বা ধান খেৰ তেনেকৈ বনোৱা হয়, কিন্তু বৰপেটাত এইটো মানে বিৰিণা বনোৱা আৰু বিশেষভাৱে ইয়াত মানে গঠন কলগছৰ এই গীতা আজিৰ পৰা গীতা আৰম্ভ হ'ব। মানে 1 মাঘৰ পৰা গীতা আৰু বহাগৰ 1 তাৰিখৰ পৰা ভাগৱত আৰম্ভ হ'ব। 5 দিনীয়াকৈ এনেদৰে বৰপেটা সত্ৰত মাঘ বিহু পালন কৰা 5 দিন হয়। 4 তাৰিখে শেষ হ'ব আৰু আজি এইটো মানে মেজিৰ জুইকুৰা ইয়াৰ লগত এটা লোকসংস্কৃতিও জড়িত হৈ আছে আৰু আজি মেজিৰ জুই জ্বলাৰ পিছতে মানুহে ফুট ল'ব আৰু গোটেই বছৰটো যাতে সুকলমে পাৰ হৈ যায় আৰু বিশেষভাৱে আজি সমগ্ৰ বৰপেটাবাসী ৰাইজে আজি সেৱা ল'ব। অলপ পিছতে মানুহে বীৰ দি বাট নোপোৱা হ'ব আৰু এটা নতুন পৰম্পৰা আৰম্ভ হৈছে। আজি 25 বছৰ ধৰি বৰপেটা বৰবজাৰ যুৱ সংঘই ইয়াতে থিয় নাম ভাগি পাতে। এই প্ৰসংগ সকলো শেষ হোৱাৰ পিছত আৰু তেওঁলোকে যিমান মানুহ আহে সেৱা কৰিবলৈ সকলোকে জলপান খুৱায়।
ছাৰ বাপজনাক ধন্যবাদ জনাইছোঁ। আৰু আমি দেখুৱাইছোঁ পৰিৱেশটো সত্ৰ নগৰী বৰপেটাৰ। আৰু আজি যিহেতু পহিলা মাঘৰ দিনা এনেদৰে বৰপেটাত মাঘ বিহু পালন কৰা হৈছে। আৰু যিহেতু ৰীতি নীতি পৰম্পৰা অনুযায়ী বৰপেটা সত্ৰত আজি কিছু সময় পিছতে মেজি প্ৰজ্বলন কৰা হ'ব 1 মাঘৰ দিনা। আৰু মেজি কিছু সময় পিছতে প্ৰজ্বলন কৰা হ'ব। তাৰ পূৰ্বে যি সত্ৰীয়া ৰীতি নীতি পৰম্পৰা অনুযায়ী যি আচলতে পুৱাৰ নৈতিক নৈমিত্য প্ৰসংগ হৈ আছে। আৰু কিছু সময় পিছতে বৰপেটা সত্ৰৰ টুপৰ চোতালত থকা যি আছে আচলতে মেজি প্ৰজ্বলন কৰা হ'ব। তাৰ পিছতে বৰপেটা সত্ৰৰ মেজি প্ৰজ্বলন কৰা হোৱাৰ পিছতে বৰপেটা সত্ৰৰ আশে-পাশে থকা যি 22খন হাতী আছে 22খন হাতীৰো মেজি প্ৰজ্বলন কৰা হ'ব। মই পোনপটীয়াভাৱে দৃশ্য দেখুৱাইছোঁ আমাৰ দৰ্শকসকলক। এয়া বৰপেটা সত্ৰৰ পৰিৱেশ। আৰু ৰাতিপুৱাৰে পৰা যিহেতু বৰপেটা সত্ৰত অগণন ভক্তই ভিৰ কৰা পৰিলক্ষিত হৈছে, কিয়নো আজি পহিলা মাঘৰ দিনা আমি উল্লেখ কৰিছোঁ বৰপেটা সত্ৰত মাঘ বিহু পালন কৰা হয়। আৰু মাঘ বিহু উপলক্ষে বৰপেটা সত্ৰত সেৱা ল'বলৈ এনেদৰে বিভিন্ন ভক্তপ্ৰাণ ৰাইজ আহি উপস্থিত হৈছে। আৰু পোনপটীয়াভাৱে ভিডিঅ' জাৰ্নেলিষ্ট মই সতীৰ্থ সঞ্জীৱক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। বৰপেটা সত্ৰৰ দৃশ্য এয়া হৈছে গায়ন বায়নৰ দল, যি বৰপেটা সত্ৰৰ মূল সত্ৰ আছে। মূল সত্ৰত এনেদৰে গায়ন বায়নে যি খোল বাদ্য আছে খোল বাদ্য পৰিৱেশন কৰিব। আৰু এই খোল বাদ্য পৰিৱেশন হোৱাৰ পিছতেই বৰপেটাৰ যি সত্ৰৰ টুপৰ চোতাল আছে টুপৰ চোতালৰ যি আচলতে মেজি প্ৰজ্বলন কৰা হ'ব। আৰু মই পোনপটীয়াভাৱে বৰপেটা সত্ৰৰ দৃশ্যসমূহ দেখুৱাই গৈছোঁ। এনেদৰে আজি পহিলা মাঘৰ দিনা বৰপেটা সত্ৰত মাঘ বিহু পালন কৰা হৈছে। আৰু আমি উল্লেখ কৰিছোঁ যে বৰপেটাত সত্ৰত বিশেষকৈ 5 দিনীয়াকৈ মাঘ বিহু পালন কৰা হয়। আৰু বৰপেটাকে ধৰি বৰপেটাৰ যি দাঁতি কাষৰীয়া অঞ্চলসমূহ আছে বা বৰপেটাৰ যিসমূহ সত্ৰ আছে এই সত্ৰসমূহত আজি বৰদমাহী অৰ্থাৎ মাঘ বিহু পালন কৰা হৈছে। আৰু সম্পূৰ্ণ সত্ৰীয় ৰীতি নীতি পৰম্পৰা অনুযায়ী আজি বৰপেটা সত্ৰত মেজি প্ৰজ্বলন কৰা হ'ব। আৰু যিহেতু আমি উল্লেখ কৰিছোঁ যে বুধবাৰে সত্ৰ নগৰী বৰপেটাত উৰুকা পালন কৰা হৈছিল। আৰু আজি পুৱাৰ যি নৈমিত্তিক প্ৰসংগ আছে প্ৰসংগ হৈ যোৱাৰ পিছত এতিয়া গায়ন বায়নে যি খোল বাদ্য পৰিৱেশন কৰিব। তাৰ পিছতে বৰপেটা সত্ৰৰ যি টুপৰ চোতাল আছে টুপৰ চোতালত থকা মেজি প্ৰজ্বলন কৰা হ'ব। আৰু এই বৰপেটা সত্ৰৰ টুপৰ চোতালত থকা মেজি প্ৰজ্বলন কৰাৰ পিছতে বৰপেটাৰ যি 22খনকৈ হাতী আছে 22খন হাতীৰ মেজি প্ৰজ্বলন কৰা হ'ব। মই পোনপটীয়াভাৱে ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জীৱক দেখুৱাইছোঁ এই মুহূৰ্তত বৰপেটা সত্ৰৰ পৰিৱেশ। আচলতে যি ৰীতি নীতি পৰম্পৰাসমূহ আছে পৰম্পৰাসমূহ এই মুহূৰ্তত বৰপেটা সত্ৰত হৈ থকা হৈছে। আৰু মই দেখুৱাইছোঁ এই মুহূৰ্তত যি বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া বাপজনা আছে ডেকা সত্ৰীয়া বাপজনাই এনেদৰে ভাগৱত পাঠ পৰিৱেশন কৰা দেখা গৈছে। মই পোনপটীয়াভাৱে দেখুৱাইছোঁ। এৰাম কানিৰ টোপলে বান্ধি আনি দিলা ব্ৰাহ্মণে কাষত লৈলা কৃষ্ণৰ চৰণ দেখিবা কপ্ৰতি দ্বাৰকা লাগি গৈল কৃষ্ণক দেখিবে কত বেলি পাও মনে গুণি দ্বিজবৰ এৰা সেনাৰ বাজুক চৰাই 3 দ্বাৰ পাইলা গয়া অভ্যন্তৰ মোৰ মহাৰ আগ্ৰাহ প্ৰকাশে। আৰু এয়া বৰপেটা সত্ৰৰ পৰিৱেশ পহিলা মাঘৰ দিনা। আৰু আমি উল্লেখ কৰিছোঁ যে অতীজৰ পৰাই আচলতে বৰপেটা সত্ৰৰ যি নীতি নিয়মসমূহ আছে নিয়মসমূহ অনুযায়ী বৰপেটাত মাঘ বিহু পালন কৰা হয়। আৰু আমি উল্লেখ কৰিছোঁ পহিলা মাঘৰ দিনাই বৰপেটা সত্ৰত মাঘ বিহু পালন কৰা হয়। আজি পহিলা মাঘৰ দিনা এয়া আমি দেখুৱাইছোঁ বৰপেটা সত্ৰৰ পৰিৱেশ। আৰু পহিলা মাঘৰ দিনা এনেদৰে বিভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ ৰাইজে আহি সেৱা লোৱা দেখা গৈছে। বৰপেটা সত্ৰৰ যি মূল সত্ৰ আছে মূল সত্ৰত এনেদৰে আশীষ লোৱা দেখুওৱা গৈছে। মই পোনপটীয়াভাৱে দৃশ্যসমূহ দেখুৱাই গৈছোঁ আমাৰ দৰ্শকসকলক। আৰু যি অতীজৰে পৰি অহা যি পৰম্পৰা সেই পৰম্পৰা অনুযায়ী বৰপেটা সত্ৰৰ লগতে বৰপেটাৰ দাঁতি কাষৰীয়া অঞ্চলসমূহতো এনেদৰে মাঘ বিহু পালন কৰা হয়। পহিলা মাঘৰ দিনা মাঘ বিহু পালন কৰা হয়। আৰু আমি উল্লেখ কৰিছোঁ যে বৰপেটা সত্ৰত 5 দিনীয়াকৈ মাঘ বিহু পালন কৰা হয়। আৰু মই দেখুৱাইছোঁ টুপৰ চোতালত থকা মেজিটো যি টুপৰ চোতালত থকা মেজি কিছু সময় পিছতে গায়ন বায়নৰ খোল বাদ্য পৰিৱেশন কৰা হোৱাৰ পিছতে এই টুপৰ চোতালত থকা যি আচলতে মেজি আছে মেজিত কিছু সময় পিছতে অগ্নিসংযোগ কৰিব।
আৰু এই মেজি যি বৰপেটা সত্ৰৰ টোপৰ চোতালত থকা মেজি আছে, মেজিত অগ্নিসংযোগ কৰা হোৱাৰ পিছতেই যি বৰপেটাৰ 22খনকৈ হাতী আছে, 22খনকৈ হাতীৰ যি মেজি আছে, মেজিত অগ্নিসংযোগ কৰা হ'ব। আৰু এই মুহূৰ্তত মই ভিডিঅ' জাৰ্নেলিষ্ট সতীৰ্থ সঞ্জীৱক এবাৰ পৰিৱেশটো দেখুৱাব দিছোঁ। লোকে লোকাৰণ্য হৈ পৰিছে, বিভিন্ন প্ৰান্তৰ পৰা ভক্তপ্ৰাণ ৰাইজসকল আহিছে। আজি পহিলা মাঘৰ দিনা এনেদৰে আশীষ ল'বলৈ বৰপেটা সত্ৰত ভিৰ কৰা পৰিলক্ষিত হৈছে। পোনপটীয়াভাৱে দৃশ্য মই দেখুৱাইছোঁ। বিক্ৰম, আপোনাক ধন্যবাদ জনাইছোঁ। বৰপেটাৰ পৰা বিক্ৰমে আমাক সবিশেষ জনালে। আজি বৰপেটাত বৰদুমাহী এনেধৰণে আয়োজন কৰা হৈছে। পুৱাৰ ভাগৰ পৰা আধ্যাত্মিক এটা পৰিৱেশে বিৰাজ কৰিছে ঐতিহাসিক বৰপেটাত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।